ভাগৱতৰ নৱম স্কন্ধৰ একাদশ অধ্যায় দুলৰী অম্বৰীষৰ স্তুতি দুৰ্বাসাৰ প্ৰাণ ৰক্ষা। হে শোক নিগদতে শুনে নৃপতি পাছে যেন কথা ভুল চক্ৰক ৰাজায়ে তুতিনতি কৰি শান্ত কৰিবা তুমি অগ্নি সূৰ্য তুমি হে চন্দ্ৰমা নক্ষত্ৰ গণৰ পতি তুমি জল ক্ষিতি মহাবায়ু জ্যোতি ইন্দ্ৰিয় গণ সম্প্ৰতি হে ঐশ্বতৰ প্ৰিয় চক্ৰজাৰ নাম অসহস নিমি যোগোত অজাহাক শিবিয়া অধম প্ৰাণীও অসংসাৰ হৈ মুকুত ও হেনয় চক্ৰক সততে প্ৰণামো অতুষ্ট হৈ মোক প্ৰতি এই ব্ৰাহ্মণৰ বাবে কুশল কৰিও সুস্থ কয়া নমতি এ ধৰ্মৰূপে তুমি জগতক পালা এ সত্যমূৰ্তি ভয় লাজাৰ হেনয় তোমাৰ চৰণত হীৰা হে নমোময়ীবা ৰম্বাৰ
এ যজ্ঞ মূৰ্তি তুমি আপুনিও ধৰা এ যজ্ঞ কৰা ভোজন দশ দিগপাল ৰূপ হুয়া তুমি এ সবাকো পালা সঘন এই জগতকে ব্যাপী আছাই আত্মাৰূপে এই পৰম শ্ৰেষ্ঠ মহন্ত এই অধৰ্মিক নাশা সুধৰ্মিক পালা হে তুমি কি পৰ মহন্ত হে অখিল ধৰ্মৰ হেতু তুমি প্ৰভু হে নমোহত চৰণে হে সকলে লোকক আপুনি পালাহা হে পখিলো মই শৰণে এ মনত অধিক বেগ ভৈল জাৰ এ সকলে ধৰ্ম ৰসাকি হে সূৰ্য আদি ৰূপে আপুনি প্ৰকাশা হি জগতকে সাৰাখি ও যেখন তোমাক ঈশ্বৰে পহাৰ হে কৰয় দৈত লাগি হে দৈতৰ বলক ভস্ম কৰি নিয়া হে পলাই মহাবে গে ভাগি হে কাৰো বাহু কাটি পেলোৱা বিপাতি অখিৰ উৰুকা ননাক এই যুদ্ধ সময়ত কৰা প্ৰকাশ এ চাহান নযায় তোমাক ও সেহি তুমি প্ৰভু জগতৰে দুখ ও হৰিবা কম নে হৰি হি নিৰূপণ কৰি আচন্ত তোমাক এ গুণে নাই বৰি ভাগৱতৰ নৱম স্কন্ধ বাংময় মূৰ্তি ভাগৱত ভগৱন্তৰ কণ্ঠ ভগৱন্তৰ কণ্ঠত ধাৰণ হৈছে কৌস্তভ ৰত্ন এই কৌস্তভ ৰত্নৰ তত্ত্বই হল সমস্ত জীৱৰ আত্মাই হল ঈশ্বৰৰ তত্ত্ব
সমস্ত জীৱবিলাকক পৰমাত্মাই ধৰি আছে। বিষ্ণু ৰূপেৰে পৰমাত্মাই প্ৰতিপালন কৰি আছে। সেইবাবেহে সমস্ত এই জগতখন চৈতন্য হৈ আছে। শ্ৰীহৰিৰ এই তত্ত্বক উপলব্ধি কৰিবলৈ আমাৰ জীৱনত আধ্যাত্মিক সাধনা লাগিব, গুৰুৰ কৃপা লাগিব, সৎসংগ অনুসৰণ কৰিব লাগিব, শাস্ত্ৰৰ অধ্যয়ন আৰু গভীৰ অনুশীলন হ'ব লাগিব। তেতিয়াহে ভগৱানৰ কৌস্তভ স্বৰূপ ৰত্নৰ যি গভীৰ তত্ত্ব, এই তত্ত্ব উপলব্ধি হ'ব। ভাগৱতৰ ৯ম স্কন্ধত এটি উপাখ্যান দিছে। সেই উপাখ্যানটিৰ নাম হ'ল অম্বৰীশ উপাখ্যান। অম্বৰীশ উপাখ্যানৰ যোগেদি ৯ম স্কন্ধত আমাক ভাগৱতে দেখাইছে যে ভগৱন্তক নিষ্কামভাৱে ভক্তি কৰা বৈষ্ণৱজন কিমান উদাৰ আৰু বিশাল মনৰ হ'ব পাৰে। আমাৰ মনটোক ঠেক গণ্ডিৰ পৰা, সংকীৰ্ণ চিন্তা ভাৱনাৰ পৰা মনটো উদাৰ আৰু বিশাল কৰি ল'ব পৰাৰ যিটো সাধনা, এই সাধনাটো ভাগৱতত আমাক দেখুৱাইছে। দ্বিজসকলৰ ভিতৰত এজন শ্ৰেষ্ঠ ব্ৰাহ্মণ হ'ল দুৰ্বাসা। দুৰ্বাসা নামটো সকলোৱে পৰিচিত। কিয়? যদিও ঋষি অথচ ক্ৰোধী। দুৰ্বাসা বিখ্যাত সাধনা আৰু ক্ৰোধ দুইটাৰ কাৰণে। আমি আমাৰ জীৱনটোক লোভ, মোহ, কাম আৰু ক্ৰোধ এই চাৰিটা বস্তুৰ পৰা আচলতে মুক্ত কৰিবলৈ অভ্যাস কৰিব লাগিব। এইটো বৰ জটিল কাম। ভাগৱত শাস্ত্ৰত সেই অভ্যাস আৰু অনুশীলনৰ দ্বাৰাহে ঈশ্বৰৰ ভক্তি সাধনাৰ তত্ত্বটো দেখুৱাইছে। সেইটো কাৰণে পাণ্ডৱৰ নাতি পৰীক্ষিতে ভাগৱত শ্ৰৱণ কৰাৰ কাৰণেহে আমি আজি এনেদৰে বহি ভাগৱত আমি শুনিবলৈ সুবিধা পাইছো। পৰীক্ষিতে মৃগয়া কৰিবলৈ গৈ ঋষিৰ গলত মৰা সাপ মেৰিয়াই যি উপবিত্ৰতাৰ ভাগি হ'ল, এই উপবিত্ৰতাৰ দ্বাৰা ক্ৰোধৰূপী শৃংগীয়ে তেওঁক যি অভিসম্পাত দিলে, এই অভিসম্পাত স্বৰূপ 7 দিনীয়া তক্ষকৰূপী মৃত্যু স্বৰূপ কালে পৰীক্ষিতক আৰু নিস্তাৰ নিদিলে বা নিদিয়ে। জীৱনটো যেতিয়া 7 দিনীয়াই হৈ গ'ল, পৰীক্ষিতেও ভাবিলে যে এইকণ সময়ত, এই 7 দিন সময়ত মই কি কৰিলে মোৰ জীৱনটোক সঠিক ঠাইলৈ লৈ যাবগৈ পাৰে। ভাবিলে যদি ভোগী হওঁ, ভোগ যিমানে কৰিম সিমানে বাঢ়িহে যাব। যদি সংসাৰৰ বন্ধনত থাকো, সংসাৰৰ মায়ামোহ এই 7 দিনত কোনো কাৰণতেই সমাপ্ত নহব। আটাইতকৈ শ্ৰেষ্ঠ ৰাস্তাটো তেওঁ বিচাৰ কৰিলে যে 7 দিনৰ অন্ততে যেতিয়া মোৰ মৃত্যু হব, গতিকে এই মৃত্যুটোক মই ভয় নকৰি মৃত্যুটোক জয় কৰিব পৰা ব্যৱস্থা আছে নেকি? ভীতিবিহ্বল অৱস্থাৰ পৰা মই মুক্ত হ'ব পাৰিম নেকি? এই কথা চিন্তা কৰি তেওঁ বন্ধন মুক্ত হ'বলৈ যত্ন কৰিলে। তেওঁৰ পুত্ৰ জন্মেজয়ক আনি সিংহাসন দান কৰিলে। নিজেই ব্ৰহ্মচৰ্য পালন কৰি ৰাজসিক ভোগবিলাক আনন্দৰ পৰা তেওঁ নিজে ওলাই আহি
গংগাৰূপী ভক্তিৰ পাৰলে কৃষ্ণ কৃষ্ণ নাম স্মৰণ কৰি যাত্ৰা কৰিলে। পৰীক্ষিত কিন্তু গংগাৰ পাৰলে অকলে যাত্ৰা কৰিছিল। লগত তেওঁ সং আছিল এটা বস্তু, সেই সংটোৱেই হ'ল ভগৱান কৃষ্ণৰ পবিত্ৰ নাম। হাত জোৰ কৰি তেওঁ কৃষ্ণ কৃষ্ণ ধ্বনি স্মৰণ কৰি তেওঁ গৃহৰ পৰা ওলাই গৈছে কলৈ? গংগাৰ পাৰলৈ। আচলতে গংগা মানে ভক্তি, ভক্তিৰ অন্য এটা নাম হ'ল গংগা। ঈশ্বৰ ভক্তিৰ শ্ৰেষ্ঠ উপায়টোৱেই হ'ল ভগৱান কৃষ্ণৰ নাম কীৰ্তন কৰা। এই যে তেওঁ গৃহৰ পৰা ওলাওঁতে কৃষ্ণ কৃষ্ণ নাম কীৰ্তন কৰিলে, কৃষ্ণৰ নাম কীৰ্তন কৰাৰ লগে লগে তেওঁ মনলৈ বৈৰাগ্য ভাৱ আহি গ'ল। পুত্ৰ পৰিবাৰ সমস্তখিনি গৃহত যে এৰি থৈ আহিছে, সেই কথাখিনি তেওঁ গৃহতে এৰিলে আৰু লগত সেইখিনি কথা অহা নাই। গংগাৰ পাৰত গৈ যেতিয়া তেওঁ বহিলে, তেওঁ গংগাৰ পাৰত কৃষ্ণৰ নাম জপ কৰি যেতিয়াই বহিলে, দেখিছে এজন দুজনকে ঋষিসকল আহিছে। এনেকে এজন দুজনকে ঋষিসকল আহোঁতে আহোঁতে গংগাৰ পাৰত 60,000 ঋষি হ'ল। বহুতে প্ৰশ্নও কৰে, এজন ঋষিকো নিমন্ত্ৰণ নিদিয়াকে গংগাৰ পাৰলে পৰীক্ষিত অকলে যাত্ৰা কৰোঁতে 60,000 ঋষি আহি তাত মানে কেনেকে উপবিষ্ট হ'ল? হৰি 60,000 ঋষি আহি তাত কেনেকে উপবিষ্ট হ'ল? এইটো এটা তাত্ত্বিক দিশ। ঋষিসকলে সময়ত প্ৰত্যেকেই সাধনাত ৰত হৈ ভগৱন্তক ধ্যান কৰে, তপস্যা কৰে আৰু উপাসনা কৰে। এই ভগৱন্তৰ নাম যে কীৰ্তন কৰিছিল, ভগৱন্তৰ নামৰ স্বৰূপ নিৰ্গুণ। ভগৱন্তৰ নামৰ শক্তিৰ প্ৰবাহ, এই যে বিষ্ণু চক্ৰৰ কথা আমাক নৱম স্কন্ধত ক'লে, সেই চক্ৰৰ শক্তি ধাৰণ হৈ আছে ভগৱন্তৰ নামত। কৃষ্ণ কৃষ্ণ ধ্বনি পৰীক্ষিতে স্মৰণ কৰোঁতে সাধনাত বহি থকা প্ৰত্যেকজন ঋষিয়ে কাণেৰে শুনিবলৈ পালে যে আমি যিজনক ধ্যান কৰি আছো সেইজনৰ নাম কোনে স্মৰণ কৰিছে। যিফালেদি কৃষ্ণ কৃষ্ণ নাম ধ্বনিত হৈ আহিছে, প্ৰত্যেকজন ঋষিয়ে সেইফালে ধাৱমান হৈ গুচি গ'ল। গংগাৰ পাৰত 60,000 ঋষি গোট খাই গ'ল। এতিয়া ভাগৱতে আমাক দেখাইছে, এজন ভকতে যদি অকলেও ভগৱান কৃষ্ণৰ নাম জপ কৰে, কৃষ্ণৰ নামৰূপী নিৰ্গুণ শক্তিয়ে ভগৱন্তৰ চক্ৰৰূপী ঈশ্বৰৰ দৈবিক শক্তিক প্ৰকাশ কৰি সমস্ত সেই বাতাবৰণটোকেই উধন কৰি দিব। ঋষিসকলক তালৈ কোনেও নিমন্ত্ৰণ কৰি নিয়া নাই। কৃষ্ণ নামৰ শব্দৰ সন্ধান কৰি গংগাৰ পাৰত পালে। এই নামৰ নিৰ্গুণ ভক্তিৰ সংস্কাৰেই হ'ল মহাভাগৱত। বেদব্যাসে প্ৰণয়ন কৰা 18 নম্বৰ পুৰাণ, এই ভাগৱত শাস্ত্ৰক পুৰাণ সূৰ্য বুলি কোৱা হয়। এই পুৰাণ সূৰ্যই ভগৱন্তৰ প্ৰতিটো তাত্ত্বিক দিশ অতি সূক্ষ্মভাৱে, গভীৰভাৱে আৰু বাস্তৱ দৃষ্টিভংগীৰে আমাক বুজি ল'বলৈ শাস্ত্ৰৰ আকাৰে আমাক সুযোগ সুবিধা দান কৰিছে। সেইবাবে এই শাস্ত্ৰ ভাগক মৈত্ৰৰ শাস্ত্ৰ বুলি কোৱা নহয়। ভাগৱত কোৰ শাস্ত্ৰ? ভাগৱত হ'ল বৈকুণ্ঠৰ শাস্ত্ৰ। মৈত্ৰভূমিৰ শাস্ত্ৰ এই ভাগৱত নহয়। ভগৱান কৃষ্ণ যিদৰে বৈকুণ্ঠপতি, এই শাস্ত্ৰও বৈকুণ্ঠৰ শাস্ত্ৰ। এই শাস্ত্ৰৰ তত্ত্বক আমি কেনেদৰে বুজি ল'ম, আমি কেনেদৰে অনুভৱ কৰি হৃদয়ংগম কৰিম? ভাগৱতৰ প্ৰতিটো স্কন্ধই ভগৱন্তৰ একোটা নিৰ্গুণ তাত্ত্বিক ৰূপ। প্ৰথম স্কন্ধ, দ্বিতীয় স্কন্ধ ভগৱন্তৰ দুখন অৰুণ চৰণ, তৃতীয় আৰু চতুৰ্থ স্কন্ধ ভগৱন্তৰ উৰুদয়, পঞ্চম স্কন্ধ হ'ল নাভি পদ্ম,
ষষ্ঠ স্কন্ধ হল বক্ষ, সপ্তম স্কন্ধ হল বামহস্ত পদ্ম, অষ্টম স্কন্ধ হল সোঁহস্ত পদ্ম, নৱম স্কন্ধ হল কন্ধ। নৱম স্কন্ধৰ পাঠ হৈছে অম্বৰীষৰ স্তুতি, দুৰ্বাসাৰ প্ৰাণ ৰক্ষা। দুৰ্বাসা এজন ঋষি, এজন ব্ৰাহ্মণ, উত্তীৰ্ণ নাই। তেওঁ অত্যন্ত সাধনাত ৰত হৈ থকা সাধনময় ঋষি, কিন্তু ৰুদ্ৰৰ অংশত তেওঁ জন্ম, যিটো কাৰণত এই ঋষিজন অলপ অন্য ঋষিতকৈ ব্যতিক্ৰম। কি? তেওঁ ক্ৰোধী। ঋষিজন ক্ৰোধী, কিন্তু ক্ৰোধী হলেও তেওঁ সাধনাৰ গভীৰতাৰ কথা আমি শাস্ত্ৰৰ যদি লিংকবিলাক চাওঁ আমি অনুভৱ কৰিব পাৰিম। পঞ্চ পাণ্ডৱৰ দৰে 5জন ভকতৰ জন্ম কাৰ কৃপাত হৈছে? ভগৱানৰ কৃপাত হৈছে। যি মন্ত্ৰ দান কৰিছিলে সেই মন্ত্ৰ কিন্তু দুৰ্বাসাই দিছিলে। পঞ্চ পাণ্ডৱক জন্ম দিবৰ কাৰণে যি দৈবিক মন্ত্ৰ, ঈশ্বৰ তত্ত্বযুক্ত নিগুণ মন্ত্ৰ কুন্তিক দান কৰিছিলে, কুন্তিক মন্ত্ৰ দান কৰিছিলে কোনে? দুৰ্বাসাই। ঋষিজন ক্ৰোধী হয়, জেদী হয়, কিন্তু তেওঁ সাধনা সফল হৈছিল, যিটো কাৰণত মাতৃৰ যোগেদি 2জন তনয় আৰু কুন্তিৰ যোগেদি 3জন তনয়। তেওঁ সাধনা কৰা মন্ত্ৰৰ যোগেদি এই মৰ্ত্যভূমিলৈ নমাই আনিবলৈ সক্ষম হৈছিল। সেই পাণ্ডৱৰে পবিত্ৰ নাতি পৰীক্ষিত। পৰীক্ষিতে ভাগৱত শুনি আছে। অষ্টম স্কন্ধত ভগৱন্তৰ তত্ত্ব যেতিয়া শুকমুনিয়ে কৈ শেষ কৰিলে, নৱম স্কন্ধ আৰম্ভ কৰোঁতে শুকমুনিয়ে কলে যে হে পাণ্ডৱৰ নাতি, হে ৰজা, হে নিপতি, হে ৰাজন, মই তোমাক আজি এই তত্ত্ব কথা কবলৈ এতিয়া ওলাইছো। কি তত্ত্ব কথা? যে এজন পৰম বৈষ্ণৱ, যিজন বৈষ্ণৱক ঋষিৰ সাপেও স্পৰ্শ নকৰিলে। পৰীক্ষিত তেতিয়া আচৰিত হৈ গৈছে যে এই মৰ্ত্যধামত কোন আছে এনেকুৱা যিজনক ঋষিৰ সাপেও স্পৰ্শ নকৰে? মই পাণ্ডৱৰ বংশৰ পবিত্ৰ নাতি হৈ ধৰ্মৰাজ যুধিষ্ঠিৰৰ নাতি হোৱা স্বত্তেও ঋষিৰ সাপে মোক স্পৰ্শ কৰিলে বুলি ভাবি মই গংগাৰ পাৰত বহি মই ভাগৱত শ্ৰৱণ কৰিছো। যে এজন মহাবৈষ্ণৱ আছিলে, যিজন বৈষ্ণৱক ঋষিৰ কীৰ্তনল স্বৰূপ অভিসম্পাতো স্পৰ্শ কৰা নাছিল। সেই ভকতজনেই হল কোন? নভগৰ পুত্ৰ হল নাভাগ, নাভাগৰ পুত্ৰ হল অম্বৰীশ। অম্বৰীশ, এই অম্বৰীশক দুৰ্বাসাৰ কীৰ্তনল স্বৰূপ অভিসম্পাতে স্পৰ্শ নকৰিলে। দুৰ্বাসা ঋষিয়ে অম্বৰীশক গৈছিল আশীৰ্বাদ দিম বুলি, আৰু দুৰ্বাসাৰ স্বভাৱটো কি? সংকটৰ সময়ত গৈ ওলাব, বেমেজালিত পৰিবই। এবাৰ দ্ৰৌপদীকো পেলাবলৈ লৈছিলে নহয়, কৃষ্ণইহে গৈ বচাইছে, হয় নে নহয়? মধ্যৰাতি আহাৰ বিচাৰি গলে বনবাসীয়ে কেনেকে দিব? কাৰণ বনবাসীসকলে ভিক্ষা কৰি গোটাই থয়, নহয়নে বাৰু? সেইবাৰ কৃষ্ণই যেনিবা বচালে। এই ঋষিময় জীৱনৰ সাধনাবিলাক যদি কাৰোবাৰ অনিষ্ট কৰাত প্ৰয়োগ কৰা হয়, সাধনাত ৰত হৈও যদি ক্ৰোধী হৈ থাকে, তেতিয়াহ'লে কি হ'ব? বুদ্ধিজনক ক্ৰোধৰ পৰা মুক্ত কৰিব, তেওঁ বেয়া অৱগুণবিলাকৰ পৰা তেওঁক আঁতৰ কৰিব পাৰিব কোনে? বৈষ্ণৱজনে, যিজন একান্ত বিষ্ণুৰ ভকত। বৈষ্ণৱজনৰ ভক্তিৰ সাধনা কি? ভগৱন্তৰ চক্ৰৰূপী ঈশ্বৰ তত্ত্ব। চক্ৰ গুণময় নহয়, চক্ৰ হল নিগুণ। শংখ, চক্ৰ, গদা, পদ্ম। শংখে হল গুৰু, চক্ৰে হল দেৱ। সেইটো কাৰণে চক্ৰক স্তুতি কৰিছে। চক্ৰ কি? চক্ৰ নিজেই দৈৱকীৰ নন্দন। দৈৱকীৰ নন্দনৰ তত্ত্বই হল চক্ৰ। কি চক্ৰ? যিখন চক্ৰ কোনেও ধৰিব নোৱাৰে, যিখন চক্ৰ কোনেও চকুৰে নেদেখে, যিখন চক্ৰৰ গতি ইমান প্ৰবল আৰু ইমান উত্তাপিত হব পাৰে যে যিখন চক্ৰক দৈৱকীৰ নন্দনৰ বাহিৰে, বিষ্ণুৰ বাহিৰে কোনেও নিয়ন্ত্ৰণ কৰিব নোৱাৰে।
এই চক্ৰৰূপী ঈশ্বৰৰ তত্ত্ব ভাগৱতৰ নৱম স্কন্ধ ভগৱন্তৰ কণ্ঠৰ তত্ত্ব। ভগৱন্তৰ কণ্ঠত আছে কৌস্তভ ৰত্ন। কৌস্তভ ৰূপেৰে সমস্ত জীৱৰ আত্মাক এই জগতক তেওঁই চলাই আছে, তেওঁই প্ৰতিপালন কৰি আছে। এই কথাক যি জানে সেইজন অম্বৰীশ হৈ যায়। অম্বৰ মানে আকাশ, অম্বৰীশ মানে মনৰ উদাৰতা আৰু বিশালতা। যিজনৰ মন উদাৰ আৰু বিশাল হৈ যাব সেইজনকে কোৱা হয় অম্বৰীশ বুলি। তেওঁ যে উদাৰ মনৰ, তেওঁ যে মন বিশাল বুদ্ধিৰ, এই কথা আমাক কেনেকে প্ৰত্যয় নিয়াব? ভাগৱতৰ অম্বৰীশ উপাখ্যানৰ যোগেদি আমাক প্ৰত্যয় নিয়াইছে। দুৰ্বাসাৰ কীৰ্তনলৈ যেতিয়া অম্বৰীশক আক্ৰমণ কৰিবলৈ গ'ল, অম্বৰীশে ভগৱান বিষ্ণুক একান্ত চিত্তে স্তুতি কৰিলে। ভগৱান বিষ্ণুৰ চক্ৰই আহি দুৰ্বাসাৰ কীৰ্তনক ভস্ম কৰিলে আৰু লগে লগে দুৰ্বাসাক আক্ৰমণ কৰিবলৈ গ'ল। বিষ্ণুৰ চক্ৰ হল কোটি সূৰ্যৰ সমান উজ্জ্বল আৰু উত্তাপযুক্ত তত্ত্ব। এই চক্ৰৰ আগত সকলো ভস্ম হৈ যায়। দুৰ্বাসাই ভাবিলে বিষ্ণুৰ চক্ৰই যেতিয়া মোক এইবাৰ খেদিলে, মোৰ আৰু এইবাৰ নিস্তাৰ নাই। আচৰিত কথা, তেওঁ মোক অন্ন দান নকৰাকে ব্ৰত ভংগ কৰাৰ কাৰণে মোক ক্ৰোধ উঠিছিল। ব্ৰতৰ নিয়মটো প্ৰতিপালন নহল তেওঁ, কাৰণ তেওঁ দ্বিজক অপমানিত কৰিলে। দ্বিজক অপমানিত কৰাৰ কাৰণেহে মই কীৰ্তনল প্ৰয়োগ কৰি তেওঁক মই ভস্ম কৰিবলৈ লৈছিলো, আৰু তেওঁক ভস্ম নকৰি মোৰ পাছে পাছে ধাৱমান হল। কি কথা? সেই ভগৱন্তৰ ঈশ্বৰ তত্ত্বটি নৱম স্কন্ধত আমাক দেখাইছে যে শংখ ৰূপেৰে ঈশ্বৰ হল জগতৰ গুৰু। জগতৰ গুৰু হৈ সমস্তবিলাকৰ গতিদাতা তেওঁই ভগৱান। এই গুৰুৰূপী গোবিন্দই এই জগতখনক চলাই আছে। চক্ৰৰূপী তেওঁ কাল চক্ৰ। ভগৱন্ত কৃষ্ণ নিজেই মহাকাল। এই কালৰূপী চক্ৰৰ সত্তাৰে তেওঁ এই জগতত নিজে আনন্দময় বিনোদ ৰূপ। জগত ৰচনা কৰিছে তেওঁৰ আনন্দৰ কাৰণে। আমাৰ আনন্দৰ কাৰণে জগত ৰচনা হোৱা নাই। জীৱ সৃষ্টি কৰিছে ভগৱন্ত বিষ্ণুৰ ঈশ্বৰৰ আনন্দৰ কাৰণে। আমাৰ আনন্দৰ কাৰণে তেওঁ জীৱ সৃষ্টি কৰা নাই। জগতৰ শ্ৰীহৰিৰ আনন্দৰ প্ৰকাশী হল জীৱবিলাক। সেইটো কাৰণে ভাগৱত শাস্ত্ৰই জীৱৰ প্ৰতি প্ৰেম আৰু দয়াটোক ঈশ্বৰ সেৱা বুলি কৈছে। কাকো হিংসা কৰিব এই শাস্ত্ৰৰ মতে নাই। অহিংস নিয়ম নীতিক এই শাস্ত্ৰই ধৰ্ম বুলি আমাক শিকাব বিচাৰিছে। দুষ্টজনকো হিংসা কৰিব নাপায়, বৈষ্ণৱজনকো হিংসা কৰিব নাপায়। এই তত্ত্ব কথাকে আমাক বুজাই আমাক পদে কৈছে, শুক নিগদতি শুনিও নিপতি পাছে জন কথা ভৈল, চক্ৰক ৰাজায় তুতি নতি কৰি শান্ত কৰিবা লৈ ল। আপোনালোকক এইখিনি কথা কোৱা নাই, কৈ লওঁ অকণমান। যে বিষ্ণুৰ চক্ৰই যেতিয়া খেদিলে, দুৰ্বাসা গৈ ক'ত পালেগে? ব্ৰহ্মলোক পালে। ব্ৰহ্মলোকত ব্ৰহ্মাক স্তুতি কৰি কলে, ব্ৰহ্মা হল দুৰ্বাসাৰ ককা। কাৰণ ব্ৰহ্মাৰ দুই নেত্ৰৰ পৰা অত্ৰি ঋষিৰ জন্ম। অত্ৰি নামৰ যিজন ঋষি, ব্ৰহ্মাৰ দিব্য দৃষ্টিৰ পৰা জন্ম। দিব্য দৃষ্টিৰ পৰা জন্ম অত্ৰি ঋষিৰ ভাৰ্যা কোন? কদম আৰু দেৱহূতিৰ কন্যা অনসূয়াক বিবাহ কৰাইছে অত্ৰিমুনিয়ে। ব্ৰহ্মাদেৱে যেতিয়া তেওঁক সন্তান লাভৰ কাৰণে আজ্ঞা কৰিলে, তেতিয়া ব্ৰহ্মাৰ আজ্ঞা পালন কৰি অত্ৰিমুনিয়ে সহস্ৰ বছৰ এটা পদত ভৰ দি তপস্যা কৰিলে। এই তপস্যাত সন্তুষ্ট হৈ ব্ৰহ্মা বিষ্ণু মহেশ তিনিজন দেৱে আহি দৰ্শন দিলে। তিনিজন দেৱে দৰ্শন দি কলে যে কি উদ্দেশ্যেনো তুমি তপস্যা কৰিছিলা? অত্ৰি ঋষিৰ তপস্যাত গোটেইখন জ্বলিবলৈ ললে। গোটেই ঠাইখন গৰম হৈ উত্তাপ হৈ সমানে জ্বলন পূৰণ হৈ গোটেই ঠাইখন পোহৰ হৈ অগ্নিমন্ত হবলৈ ললে। সেই উত্তাপ যিমানে বাঢ়িবলৈ ললে, দেৱতাসকলে ভয় খাবলৈ ললে। কি কাৰণে এনেকুৱা ধৰণৰ এটা পৰিৱেশ হৈছে? গোটেই ঠাইখন অগ্নিমন্ত হৈ জ্বলিবলৈ লৈছে। ই চক্ৰৰ যি উত্তাপ,
তপৰূপী তপস্যাৰ সাধনাৰে ঈশ্বৰক চিন্তা আৰু ভাৱ কৰাৰ বাবে অত্ৰিৰ ওচৰলৈ ঈশ্বৰৰ তত্ত্ব সূৰ্যমন্ত ৰূপ আগমন। সেই তত্ত্বৰ পৰা তিনিজন দেৱতা প্ৰকট হৈ দেখা দিলে অত্ৰি ঋষিক। এই তিনিজনে তেতিয়া তেওঁক আশীৰ্বাদ দিলে। কি বুলি? যে তুমি পুত্ৰৰ কামনাৰে হৰিক তপস্যা কৰিছিলা। জগতৰ শ্ৰীহৰিৰ তিনি ৰূপ আমি হলো ব্ৰহ্মা, বিষ্ণু আৰু মহেশ। এই তিনিজন দেৱতাৰ পৰা তোমাৰ তিনিটি সন্তান লাভ। কোন কোন জন্ম হল? তত্ত, দুৰ্বাসা আৰু কম। তিনিজন পুত্ৰ লাভ। এই দুৰ্বাসা ঋষিৰ কাৰ পুত্ৰ? অত্ৰিৰ তনয়। যিজনৰ লগত তিনি গুণময় বৃত্তিৰ অহংকাৰ সম্পূৰ্ণৰূপে জীৰ্ণ হৈ গৈছে সেইজনকে কোৱা হয় অত্ৰি বুলি। এই তিনি গুণময় বৃত্তিৰ পৰা মুক্ত হ'ব পৰাটোকে কোৱা হ'ল তপস্যাৰূপী সাধনা বুলি। ভাৰ্যা কোন? ভাৰ্যা হ'ল অনসূয়া। ঈশ্বৰৰ তপময় সাধনাৰ যোগেদি অসূয়া অপিতৃবিলাক মনৰ পৰা সম্পূৰ্ণৰূপেৰে আঁতৰ কৰিব পৰাৰ ব্যৱস্থাটোকেই মনৰ বৃত্তিৰূপী ভাৰ্যা। সেইটো কাৰণে ভাৰ্যাৰ নাম হ'ল অনসূয়া, অসূয়া অপিতি শূন্য। অসূয়া অপিতি শূন্য মাতৃ আৰু তিনি গুণময় বৃত্তিৰ পৰা নিষ্কৃতি লাভ কৰা অত্ৰিৰ দৰে মুনিৰ শ্ৰেষ্ঠ পুত্ৰ হ'ল কোন? দুৰ্বাসা। ৰুদ্ৰৰ অংশত জন্ম। ৰুদ্ৰ হ'ল বেয়াবিলাকক বিনাশকাৰী, দুষ্টবিলাকক দমনকাৰী। সেইটো কাৰণে ঈশ্বৰৰ সত্য শুদ্ধ তত্ত্বক তেওঁৰ যোগেদি প্ৰকট কৰে। কি প্ৰকট কৰালে? অত্ৰি ঋষিৰ পুত্ৰই ব্ৰহ্মাক গৈ স্তুতি কৰিলে যে চক্ৰই মোক উত্তাপত পুৰিব বিচাৰিছে, মই কেনেকে ৰক্ষা কৰিম? ব্ৰহ্মাদেৱে কলে, মোৰ 100 বছৰ হলে মোৰো সংহাৰ হয়, ময়ো মৃত্যুমুখী। তোমাক মই চক্ৰৰ পৰা ৰাখিব নোৱাৰো। তুমি কাৰ ওচৰলৈ যোৱা? তুমি বিষ্ণুৰ ওচৰলৈ যোৱা। তেতিয়া তেওঁ কি কৰিলে? তেওঁ শিৱৰ ওচৰলৈ। শিৱই কলে, তোমাকতো মই কোনো কাৰণতে ৰাখিব নোৱাৰো, কাৰণ মই ভগৱন্ত বিষ্ণুৰ এজন দাসহে, সেইজনৰ মই আজ্ঞাবাহীহে, সেইজনৰ চক্ৰৰ ওচৰত ময়ো তেনেই নিষ্ক্ৰিয়। তুমি বিষ্ণুৰ ওচৰলৈ যোৱা। বিষ্ণুৰ ওচৰলৈ যেতিয়া দুৰ্বাসা গল, ভগৱান বিষ্ণুৱে দুৰ্বাসাক তেওঁৰ ভকতৰ স্তুতি কৰিলে যে মই স্বৰূপ ভগৱান বিষ্ণুক যদি তুমি সোধা যে মই যোগেশ্বৰ হৈ কাক তপস্যা কৰো, মইতো যোগেশ্বৰ, মই নিৰন্তৰ যোগ সাধনাত ৰত হোৱা মই ঈশ্বৰ, মই যোগ আৰু সাধনাৰে কাক ধ্যান কৰো? মই মোৰ পবিত্ৰ বৈষ্ণৱ আৰু ভকতক ধ্যান কৰো। দুৰ্বাসা উৎসৱ খাই উঠিলে যে মই এইজন ভগৱানৰ, যিজনে ভকতক হৃদয়ত উপাসনা কৰে, ধ্যান কৰে, এইজন ভকতবৎসল ভগৱানৰ মই বৈষ্ণৱক যেতিয়া মই কীৰ্তনল প্ৰয়োগ কৰিছিলো, মোক চক্ৰই কেতিয়াও এৰি নিদিয়ে। তেতিয়া কলে, এই চক্ৰ যদিও মোৰ, মই এই চক্ৰ দান কৰিছো অম্বৰীষক। এই চক্ৰক মই এতিয়া কোনো কাৰণতে ৰাখিব নোৱাৰো, তুমি অম্বৰীষৰ ওচৰলৈ যাব লাগিব। দুৰ্বাসাই আহি অম্বৰীষক কান্দি কান্দি যে হে অম্বৰীষ, মোক তুমি এই চক্ৰৰ তাপৰ পৰা ৰক্ষা কৰা। তেতিয়া চক্ৰৰ ওচৰলৈ গৈ অম্বৰীষে এই চক্ৰক স্তুতি কৰিছে। এয়াই চক্ৰৰ স্তুতি। কি বুলি কৈছে? যে তুমি এই তেজ, তুমি এই বায়ু, তুমি এই অগ্নি, তুমি এই জ্যোতি, তুমি এই চন্দ্ৰ, তুমি এই সূৰ্য, এই জগতৰ সমস্ত তত্ত্ব, সেই জগতৰ শ্ৰীহৰি, তুমি গুণময় বৃত্তিৰ ওপৰত তুমি নিৰ্গুণ। নিৰ্গুণ কাৰণে কি? নিৰ্গুণ কাৰণে তুমি চক্ৰ। তুমি গুণময় বৃত্তিত প্ৰতিষ্ঠিত নহয়। আৰু দুৰ্বাসাক ভগৱান বিষ্ণুৱে ভালদৰে বুজাই কৈছে যে ময়ো স্বতন্ত্ৰ ঈশ্বৰ নহয়, কিন্তু তেওঁই স্বতন্ত্ৰ। জগতত ভগৱান স্বতন্ত্ৰ নহলে স্বতন্ত্ৰ কোন হব? তথাপিতো ভাগৱতৰ 9ম স্কন্ধৰ ঈশ্বৰ তত্ত্বই আমাক দেখুৱাইছে ভগৱানজনো স্বতন্ত্ৰ নহয় বুলি কৈছে আমাক। কি বুলি কলে? যে ময়ো ভকতৰ অধীন,
মইও স্বতন্ত্ৰ নহয় বোলে। কেলে? মই স্বৰূপ ঈশ্বৰ কাৰ কাৰণে? মোৰ ভকতৰ কাৰণে। মোৰ ভকতক মই পুত্ৰবৎ পালন কৰো, স্নেহ কৰো। মই তেওঁলোকৰ দুখ আৰু কষ্ট কেতিয়াও সহ্য কৰিব নোৱাৰো। এতিয়া দুৰ্বাসাই আহি অম্বৰীষত শৰণাপন্ন হৈছে। এতিয়া অম্বৰীষে সেই চক্ৰক স্তুতি কৰিছে যে দুৰ্বাসাৰ দৰে ঋষিজনক, হে ভগৱন্ত বিষ্ণুৰ চক্ৰ, তুমি তেওঁক ৰক্ষা কৰা। এই ভগৱন্তৰ চক্ৰৰূপী ঈশ্বৰ সত্তা ই জগতত সৰ্বত্ৰ বিৰাজমান। আমি কৰা ভাল কৰ্মৰ কাৰণে যি ভাল ফল আহিব, আমি কৰা বেয়া কৰ্মৰ কাৰণে যি বেয়া ফল আহিব, সমস্ততে বাস কৰি থকা ঈশ্বৰজনে চক্ৰৰূপী সনাতন তত্ত্ব হৈ সকলোবিলাক প্ৰত্যক্ষ কৰি আছে। ভাগৱতৰ নৱম স্কন্ধই আমাক সেইখিনি কথা জানিবলৈ দিছে যে আমি অম্বৰীষৰ দৰে উদাৰ আৰু বিশাল যদিও হ'ব নোৱাৰো, এই ভাগৱতৰ কথা শ্ৰৱণ কীৰ্তন কৰি আমাৰ মনত থকা কপট স্বভাৱবিলাক, আনৰ প্ৰতি হিংসা, দেশ ইত্যাদি বৃত্তিবিলাক, এইবিলাকক আমি কি কৰিব পাৰিম? শোধন কৰিব পাৰিম, সংস্কাৰ কৰিব পাৰিম। প্ৰকৃততে এজন মানুহ বুলি যদি আমি পৰিচয় দিবলৈ হয়, আমি মানৱীয় গুণেৰে পৰিপূৰ্ণ হ'ব লাগিব। কোনোবাই মাৰিলে বুলি প্ৰত্যুত্তৰত তাকো মাৰি দিয়াটো আচলতে শাস্ত্ৰসন্মত নহয় বুলি কোৱা হয়নে বাৰু? ভাগৱতে সেই অহিংসাৰ ধৰ্মকেই দেখাইছে। অম্বৰীষে তেওঁ শত্ৰুজনক ৰক্ষা কৰিবৰ কাৰণেহে চক্ৰক স্তুতি কৰিছে, কাৰণ তেওঁক জ্বলাই দিবৰ কাৰণে কীৰ্তানল প্ৰয়োগ কৰিছিলে, ভস্ম কৰি দিবৰ কাৰণে কীৰ্তানল প্ৰয়োগ কৰিছিলে। যদি বিষ্ণুৰ চক্ৰই আহি কীৰ্তানলক ভস্ম নকৰিলেহেঁতেন অম্বৰীষ মৃত্যু হৈ গলহেঁতেন। তেওঁৰ ওচৰলৈ মৃত্যুক আহ্বান জনোৱা দ্বিজজনক ঋষিজনক ৰক্ষা কৰিবৰ কাৰণে ভাগৱতৰ নৱম স্কন্ধত অম্বৰীষে চক্ৰক স্তুতি কৰিছে। তেওঁৰ আত্মৰক্ষাৰ কাৰণে নহয়, তেওঁক হিংসা কৰা ঋষিজনক জগতৰ শ্ৰীহৰিয়ে ৰক্ষা কৰিবৰ কাৰণে। সেইজন দুৰ্বাসা ঋষি ৰক্ষা হোৱাৰ কাৰণে পঞ্চ পাণ্ডৱৰ দৰে 5জন ভকত দাপৰ যুগত এই মৰ্ত্যভূমিত জন্ম হ'ল। গতিকে ভাগৱতৰ বিচাৰবিলাক পৰমাৰ্থিক, যি বিচাৰৰ যোগেদি আমিও আমাৰ মনৰ আচাৰ আৰু বিচাৰবিলাকক সংশোধন কৰি ল'ব পাৰো। ভগৱন্ত বিষ্ণুৰ চক্ৰৰ যদি স্তুতি হয়, ভগৱান বিষ্ণুৰ স্তুতি হয়। কিয়? ভগৱন্ত বিষ্ণুই ধাৰণ কৰিছে অষ্টৰূপেৰে শংখ, চক্ৰ, গদা। সেয়াই বিষ্ণুৰ পৰম তত্ত্ব। হীৰাম সেহি তুমি প্ৰভু জগতৰে দুখ হৰিবা মনে হৰি, হে নিৰূপণ কৰি আচন্ত তোমাক গুণে নাই সৰসৰি। পদে আমাক কৈছে যে ধৰ্ম ৰূপে তুমি জগতক পালা, সত্য মূৰ্তি ভৈলা যাৰ। হে চক্ৰ, তুমি এই ধৰ্ম। কি ধৰ্ম? তুমি চক্ৰ ৰূপেৰে জগতক ধৰি আছা। তোমাৰ দৈবিক শক্তিৰ যোগেদিয়ে এই সমস্ত জগতখনক তুমি ধাৰণ কৰি ৰাখিছা। তুমি নেদেখা ঈশ্বৰ, এই চক্ৰ হল তোমাৰ নিৰ্গুণ তত্ত্ব, তোমাৰ দৈবিক সত্তাৰূপী ঈশ্বৰ তত্ত্ব। যজ্ঞ মূৰ্তি তুমি আপুনিও ধৰা, যজ্ঞক কৰা ভোজন, 10 দিগপালৰ ৰূপ হুয়া তুমি সবাক পালা সগন। 10জন দিগপাল কোন? এই জগতৰ শ্ৰীহৰি। তোমাৰ চক্ৰৰ তত্ত্বতে 10জন দিগপাল ৰক্ষা হৈ আছে। তুমি এই জগতৰ অধৰ্ম আৰু অন্যায়বিলাকক তুমি দূৰ কৰি ন্যায়, নীতি, সদাচাৰ আৰু ধৰ্মক তুমি সংস্থাপন কৰা। ই বুলি ভগৱান বিষ্ণুৰ অস্ত চক্ৰক ভগৱন্তৰ বিষ্ণুৰ এক ৰূপ বুলি, তত্ত্ব বুলি অম্বৰীষে স্তুতি কৰিছে।
স্তুতিৰ উদ্দেশ্য তেওঁক হিংসা কৰা, তেওঁক ঈৰ্ষা কৰা, দুৰ্বাসা ঋষিক ৰক্ষা কৰিবৰ কাৰণে। ডাঙৰ তত্ত্ব এইটো। ইমান ক্ষমাশীল, ইমান দয়াশীল ভগৱান বিষ্ণুৰ ভকত বা বৈষ্ণৱহে হ'ব পাৰে। বেলেগৰ লগত ইমান দয়া বা ক্ষমাৰ মনোভাৱ ঈশ্বৰে দিয়া নাই। এইটো কাৰণে নৱম স্কন্ধত আমিও যাতে ক্ষমাশীল হ'ব পাৰো, আমিও যাতে দয়াশীল হ'ব পাৰো, এই অম্বৰীশৰ কথা আমাক শ্ৰৱণ কীৰ্তন কৰিবৰ সুযোগ সুবিধা দিছে। হে সুনিশ্চিত ভাৱে যজ্ঞ কৰি যদি আছো ঈশ্বৰ, সেই পুণ্যচয় অৰ্পিলো কৃষ্ণত, হে হোৱন্ত ঋষি অজৰ, হে ভগৱন্ত, হে ভগৱন্ত প্ৰভু মোক লাগি যদি হে হুয়াৱাসাতো মন, হে বাহ্মণৰ তাপ গুচায়ো এখনে, এ লৈলো হেৰা শৰণ। ভগৱান বিষ্ণুৰ চক্ৰ অম্বৰীশে এইদৰে স্তুতি কৰি ভগৱান বিষ্ণুক কৈছে, হে ভগৱান, হে হৰি, হে চক্ৰস্বৰূপ ঈশ্বৰ, তুমি এই দ্বিজক, এই ব্ৰাহ্মণক তোমাৰ চক্ৰৰূপী উত্তাপৰ পৰা তুমি ৰক্ষা কৰা। তেওঁৰ ৰক্ষা হোৱাটোই মই তোমাৰ উদ্দেশ্য কৰি কৰা মোৰ উপাসনাৰ লক্ষ্য। এইজন দ্বিজক, এইজন ব্ৰাহ্মণক তুমি মৰিহন কৰি তোমাৰ চক্ৰৰ উত্তাপৰ পৰা এওঁক তুমি মুক্ত কৰি দিয়া। এই বুলি অম্বৰীশে ভগৱন্তৰ দিব্য অস্ত্ৰ চক্ৰক পৰি পৰি স্তুতি কৰিছে। কৃষ্ণ।